জানে মোৰ এজনী ছোৱালী আছে আৰু আজি মই ছোৱালীজনীক আপোনালোকক দেখুৱাই আছোঁ। মহাদেৱ পাৰ্বতী মানে পিছফালে মুখ দি কিনে আছে। দুখ কৰিলে কি হ'ব, কালি গেলি আৰু সেই একে। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। ভাল বেয়াৰ মাজেৰে আছোঁ আৰু। তো আজি ভাল লাগি আছে মনটো, মই আজি বহুত হেপ্পী হয়। মা আহিব আজি বাবুক নিবলৈ। এওঁ কৰি আছে চাফা, খিৰিকীবোৰ চাফা কৰি আছে, লেতেৰা হৈ আছে। কৈছে বোলে মা আহিব আজি, কেনেকৈ লেতেৰা হৈ আছে অলপমান চাফা কৰি দিওঁ। তেওঁ চাফা কৰি আছে, মই দেখুৱাম বাৰু। তো মায়ে বাবুক নিবলৈ আহিব। বাবু যিহেতু বহুদিন থাকি সি তাৰ স্কুল খুলিছে এতিয়া, গৰম বন্ধ চলি আছিল যিহেতু। আজি তাৰ স্কুল খুলিছে, নিব আহিব পৰা নাছিলে মাৰো গা চা ইমান এটা ভাল নহয় আৰু মা যাব। তো মই ভাত পানীবোৰ বনাওঁ আৰু ইয়াক দেখুৱাই আছোঁ কি কাম কৰি আছে। আমাৰ বস্যদাই যে কামত লাগিছে। ভালকে কৰা, পইচা কাটিম মই কিন্তু। পইচা দিব না আমি। উটাং মুটাং হৈ আছে, কিয় ভিডিঅ' তুলিছা তুমি? মাথাত শ্যাম্পু হৈ আছে। শ্যাম্পু টাম্পু হৈ কিনে এটা কাম কৰি যা। ইমান কামেলি। চবৰে ঘৰত কামবালি বাই থাকে, আমাৰ ঘৰত কামবালা দাদা থাকে। বস্যদা। বচ্চা দিলে, কচ্চা তনে দিলে গাই। এই গাঁওখন নষ্ট কৰিলে কৃষ্ণমণি ভাই। বাবা, শাবাশ বেটা শাবাশ। তুমি যাবাতে ন? হ্যাঁ যাবা? মা আহিছিল বাবুক নিবা, এতিয়া ঘৰত যায়। আহি নাথখিলাকে বেছি টাইম লাগা নাই। দুখ কৰিলে আজি দুখ কৰিলে কি হ'ব, কালি গেলি আৰু সেই একে। অলপ বেয়া লাগবা লাগে। নাই নালগে আমাৰ বেয়া। তো মনটো বহুত বেয়া লাগিল, মা গ'লগৈ আৰু ইমান ভিডিঅ' কৰা নহ'লে যিহেতু মা থকাকৈ অহা নাই। মোৰ বহুত দৌৰা দৌৰি লাগিলে ভাত বনোৱা, মাক দিয়া, যিহেতু মা সোনকালে গ'ল। কাৰণ আমাৰ সিটো চাইডে গাড়ীৰ বহুত প্ৰব্লেম। নলবাৰীৰ পৰা ই ৰিক্সা লৈ গ'লে বহুত পইচা লাগে আৰু আমাৰ তাৰে মানে ই ৰিক্সাবোৰ থাকিলে অলপ সহজতে হয় আৰু। তো বাবু কেইদিন আছিলে মোৰ লগত, বহুত ভাল লাগি আছিলে মনটো। আজি সি গ'ল, বহুত বেয়া লাগিছে আৰু মনটো বহুত বেয়া লাগিছে। কান্দি কান্দি গৈছিলে, মোৰ বহুতেই বেয়া লাগিল। বহুত বেয়া লাগিছে আৰু এতিয়া নাহে আৰু, হয়তো ঠাণ্ডাৰ বন্ধ দিলে আহিব। এতিয়া সি তেনেকৈ আহিব নোৱাৰে, তাৰ স্কুল টিউশ্যন এইবিলাক থাকে আৰু মাৰো মানে গা ইমান এটা ভাল নাথাকে, সেইকাৰণে নাথাকিলে আমাৰ তাত। মা থকাকৈ অহাও নাই, যিহেতু ঘৰত ভণ্টি অকলে আছে। দেউতা মানে নাই, দেউতা দুদিনৰ কাৰণে ক'ৰবাত গৈছে, যিহেতু দেউতাই গাড়ী চলায়। তো বেয়া লাগিছে আৰু মনটো, কি ক'ম। আজি লগ পালোঁ আপোনালোকক একেবাৰে 3 দিন পিছত, আৰু আজি হৈছে তৃতীয়টো সোমবাৰ। মই পূজা কৰিলোঁ, আপোনালোকে দেখিলেই মই পূজা কৰিলোঁ। আৰু ৰাতিপুৱা উঠি গা পা ধুই মুচি চুচি মানে একেবাৰে অৱস্থা নাই আৰু এতিয়া। তো এতিয়া চাহ খাওঁ অকণমান, যিহেতু আজিৰ দিনটো আৰু উপবাস। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। কোনদিনা ভিডিঅ'টো আপলোড কৰোঁ এইটো ঠিক নাই, কাৰণ যিহেতু মই অলপকৈ ভিডিঅ' কৰি আছোঁ। তো চাব, সোমবাৰে আপলোড কৰিব বোলে। তো চাই থাকিব। আপোনালোকে এইটোক ইগন'ৰ কৰিব দেই, পিছপিনে যে আটা বাঢ়ি আছে এইটোক ইগন'ৰ কৰিব। এইটো আটাই বাঢ়ি থাকে সদায়। আৰু আপুনি যেতিয়া মানে কিবা এটা কাম থাকিব নহয়, যেতিয়া কাৰোবাক কিবা কৰি থাকিম, তাৰ আটাটো বেছি হৈ যায়। আৰু তো চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া মই অকণমান চাহ খাওঁ, আৰু চাহ খোৱাৰ আগতে ঠগীখন মানে পাতি লওঁ। মায়ে ঠগী যোগাৰ কৰি আছে, বান্দৰ আছে বহুত, সেইকাৰণে বহুত বান্দৰ কাৰণে আমাৰ ঠগী মানে পাতিয়ে উঠাই আনিব লাগে, সেৱা কৰিয়ে উঠাই আনিব লাগে। সেই বেয়া লাগে আৰু অকণমান টাইমত ৰাখিব নোৱাৰি, নহ'লে বান্দৰ আহি চব শেষ কৰি পেলাব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে।
আপোনালোকে হয়তো নাজানে মোৰ এজনী ছোৱালী আছে আৰু আজি মই ছোৱালীজনীক আপোনালোকক দেখুৱাইছোঁ। এইজনী চাওক, সদায় ৰাতিপুৱা মানে মই উঠাৰ লগে লগে আহি এনেকৈ গ্ৰিলৰ সন্মুখত থিয় দি থাকে আৰু এওঁ ভাত দিলে। মই যিহেতু ভাত লাৰা নাই আজি এতিয়ালৈকে, তো এইজনী মোৰ ছোৱালী। মই বাহিৰত ওলালেই হ'ল আৰু এই আহি উপস্থিত। ভাত খাই বেলেগ হাজাৰ বস্তু খাওক, হাজাৰ চাপৰ দিয়ক বা কিবা দিয়ক, চাউল দিয়ক, ভাত নোখোৱাকৈ ইয়াৰ পৰা নৰলেই তাই, একদম ইয়াৰ পৰা নাযায়েই। তাই ভাত খাইহে যাব। ভাত খাই আছে তাই। খোৱালে নিজে নিজে ওলাই যাব, মানে গ্ৰিলখনৰ সন্মুখত থিয় দি থাকে। বেলেগ চৰাই আহে নে বেলেগ মুৰ্গী আহে তাৰমানে খাবলৈ, সেইকাৰণে তাইক মানে এক্সট্ৰাকৈ দিওঁ। তাই খাবই নাপায়, সেইকাৰণে দিয়াওঁতে তাইৰ এইটো প্ৰেক্টিছ হৈ গ'ল, ইয়াতে আহে আৰু খাবলৈ। তো তাই যেতিয়া খোৱা হয় তেতিয়া গ্ৰিলখনৰ সন্মুখত আহি থিয় দি থাকিব। মই গ্ৰিলখন খুলি দিম আৰু এতিয়া মাৰি থ'লোঁ। আমি যাওঁ এতিয়া মন্দিৰ, সোমবাৰ দৰ্শন। সোমবাৰে শিৱ দৰ্শন। মা মই যাম, মা আগত, আমাৰ ঘুতুলি বা আগত, ঘুতুলি বাই বেলপাত লাগা নাই দাল মন্দিৰ আহি পালোঁ। তৃতীয়টো সোমবাৰেও যেন মানে এনেকৈ আহিব পাই মোৰ মনটো খুবেই ভাল লাগিল। দুমুখীয়া প্ৰভুৰ ওচৰত তেনেকৈ আমি আশীৰ্বাদ ল'লোঁ। তো আমি সেৱা চেৱা কৰিলোঁ, এতিয়া মানে ঠগীৰ সাজখন ল'লোঁ, তাতেও চাকি জ্বলালোঁ, ইয়াতো জ্বলালোঁ। এতিয়া ঘৰলৈ বুলি যাওঁ আৰু। তো বহুত ভাল লাগিল আহি। দুমুখীয়া ভগৱান শিৱ বাবাৰ মূৰ্তি আছে, শিলত কটা, বহুত ভাল লাগিল আৰু আহি। সেয়া পৰিৱেশটো, সেয়া মা মহাদেৱ পাৰ্বতী মানে পিছফালে মুখ দি কিনে আছে, সেইকাৰণে দুমুখীয়া বুলি কয়। তো ভালে, আগতে এবাৰ প্ৰথম আহিছিলোঁ, বহুত মানুহ আছিলে সিদিনা, ইমান ভিতৰত মানে সোমাবই নোৱাৰিলোঁ। তো আজিও আহিলোঁ, আজি মানুহ বেছি নাই, তো ভাল লাগিল আৰু আহি। আপোনালোকে কোনোবাই মানে আহিলে আহিব পাৰে, মাধৱ মন্দিৰৰ একেবাৰে তলতে। এই শাওণ মাহটোৰ গোটেইকেইটা সোমবাৰে বাবাৰ ওচৰত যাব চেষ্টা কৰিম বাৰু। তো এতিয়া আহি পালোঁ ঘৰ। আগে প্ৰথম কাপোৰযোৰ চেঞ্জ কৰিছোঁ। ইমান গৰম ধৰিছে, মেখেলা চাদৰ পিন্ধাই, সেইকাৰণে মানুহে মাজে মাজে মেখেলা চাদৰ পিন্ধিব লাগে। মই যি নিপিন্ধোঁ, সেইকাৰণে মোৰ এই অৱস্থা। মন্দিৰ বুলি ক'লে আমাৰ অসমীয়া সাজযোৰেই মেইন আৰু, বেয়া লাগে বেলেগ কাপোৰ পিন্ধি যাব। তথাপি মই যোৱা সোমবাৰটোত গৈছিলোঁৱে, কাৰণ মোৰ গা ভাল নাছিলে আৰু গৰম ফুটিছিল, মানে মোৰ কিবা কিবি ওলাইছে, আৰু যিহেতু চিৰিত উঠিব লাগে, সেইকাৰণে মই মেখেলা চাদৰ পিন্ধি যোৱা নাছিলোঁ, বগা চুৰিদাৰে পিন্ধি গৈছিলোঁ। তো সেয়াই আৰু, বহুত গৰম লাগিছে। এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ লৈ মই ভাত পানী বনাওঁ। ভাত বনোৱা নাই, আৰু যিহেতু ভাত খাব, ভাত বনাই লগ পাই আছোঁ। এয়া বুট, মই এতিয়া লগ পালোঁ আপোনালোকক ভাত তাত বনাই মেলি একেবাৰে আজৰি হৈ, গা পা ধুই ফ্ৰেছ হৈ এতিয়া মই বুট খাব ধৰিছোঁ। মায়ে ক'লে অকণমান বুট খা, মই যিহেতু আহি মই ভাত বনোৱাত লাগি গ'লোঁ, মাৰ লগত অকণমান আহি চাহ খালোঁ, খাই কিনে মই ভাত তাত বনাই এতিয়া বুট খাই এওঁ ভাত খাই কিনে গ'লগৈ। আজি দেৰিকৈ গৈছে, কামলৈ বেছি নাই, তথাপি গৈছে আৰু। ঘৰত থাকিব বেয়া পায় নহয়, ল'ৰা মানুহ। সেয়াই আৰু, মই এতিয়া বহি বাহিৰৰ বতাহ দি আছে, বাহিৰত ধুনীয়া বতাহ উপভোগ কৰি মই বুট খাই আছোঁ। তো আপোনালোকেও জনাবচোন, যোনে যোনে মানে উপবাসে থাকে, গা চা বেয়া লাগে নেকি? ভগৱানৰ নামত কিন্তু উপবাসে থাকিলে মোৰ আজিলৈকে তেনেকুৱা হোৱা নাই যে গা বেয়া লাগিছে, যে কিবা হৈছে, সেইবোৰ মোৰ আজিলৈকে লগা নাই। কিন্তু যোৱা ৰাতি মোৰ টোপনি ভালকৈ অহা নাছিলে, মাথাটোৰ বিষত মোৰ মাথাটো বহুত বিষাই আছিলে যোৱা ৰাতি, গৰমৰ কাৰণেই চাগে। তো
আজি মোৰ গাটো সিমান এটা ভাল লাগি থকা নাই, তথাপি মাৰ লগত মন্দিৰত গ'লোঁ। ভগৱানে যেনেকৈ নহওক, অসুখেই হওক বা কিবাই হওক, ভগৱানৰ ওচৰত যাম বুলি ক'লে মনটো একেবাৰে গুচিয়েই যায় প্ৰথমতে। তো মই এতিয়া অকণমান টোপনি মাৰোঁ, কাৰণ ভাল লাগি থকা নাই ক'লোৱে। তো টোপনি মাৰোঁ, তাৰে পিছত উঠি লগ পাই আছোঁ। তো মই এতিয়া লগ পালোঁ, টোপনি মাৰি আছিলোঁ, টোপনি মাৰা উঠি এয়া চাওক হাতত আহি খিচাৰি পৰিছে। তো মায়ে খিচাৰি কেতিয়া বনালে, কি কৰিলে মই একো গম নাপালোঁ। তো মায়ে ৰাতিৰ বাবে একেলগে খিচাৰি বনাইছে। এতিয়া গধূলি 6টা বাজিল, ৰাতি আন্ধাৰ হোৱাই নাই। যি টোপনি মাৰিলোঁ মই সেই 12টাৰ পৰা, এতিয়া সাৰি পাইছোঁ। আৰু এতিয়া চাকি গছ দিওঁ, মায়ে এয়া মোৰ কাৰণে খিচাৰি দি পঠাইছে আৰু হাতত, যিহেতু বাহিৰত বৰষুণ দি আছে। চাকি গছ দি মই খিচাৰিখিনি খাই লৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। তো ভিডিঅ'টো এণ্ডটো কৰিম বাৰু। মোক খিচাৰি দি এইফালে টোপনিত লালকাল, মিছাও টোপনি মাৰি আছে, একদম মিছাও তাৰমানে, অলপো টোপনি অহা নাই। কি সঁচা টোপনি আহিছে? আৰু চিপ্ৰা টোপনি আহিছে, চিপ্ৰা চাওঁ, চিপ্ৰা চাওঁ, 2 মিনিট হোৱা নাই মোক খিচাৰিখিনি দিয়া, না টোপনি একদম টোপনিত লালকাল মানে, মিছাও ভাল জুৰি আছে। তো মই খিচাৰিখিনি খাই লগ পাই আছোঁ। তো মই এতিয়া শুওঁ, গা চা যিহেতু ভাল লাগি থকা নাই, দিনটো তেনেকৈয়ে গৈছে, টোপনিয়ে মাৰি আছোঁ, তথাপি মানে টোপনি ভঙাই নাই। তো এতিয়া শুওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু মই নতুন, অকণমান মৰম যাচিব মোক, তেতিয়াহে মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিব পাৰিম। তো আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং।